চাম বুলি আজি চাই দিলো। তো কাহিনীটো বা এনেকুৱা, ৰাতিপুৱা উঠি আহি দেখো মাহঁতে একেবাৰে ৰঙা বস্ত্ৰ পৰিধান কৰি লাখ টকা আনিব যাব ওলাইছে। মামাই যে পইচা দিছিল তাকে চেক দিব, তাকে আনিবলৈ যায়। আকৌ চেকখন আনিবলৈকো ৰঙা কাপোৰ পিন্ধি যাব লাগিব। নিয়ম বুজিছে ৰাইজ, নিয়ম। বাৰু একো নাই, মাহঁতক বাই বাই দি থৈ মই আকৌ যাব ওলালো জুবিনদাৰ লাষ্ট চিনেমা ৰৈ বিনা চিনেমাখন চাবলৈ। ইয়াৰ পৰা আমি এতিয়া নিহাৰিমৰে গৈছো। তাত আৰু 3টা আছে, মানে 5টা প্ৰাণী আছো। আৰু আহিলৈ দৌৰি দৌৰি বাছত একেবাৰে ড্ৰাইভাৰ এটাৰ কাষত বহিছো আৰু মজাকে ফিল লৈ আহি পাই গলো তেজপুৰ। আৰু এইফালে আহি টমটম এখনক দেখাই মেলি আছো, মানে মেইন জেগাটো ক'ত আছে তাকে দেখাই আছো। আৰু টমটমত বহি লৈ ঠেকেচনি খাই আহি পালোহি বাইক এজনৰ ওচৰলৈ। সিহঁতৰ চিনেমা হলটোলৈকে যাবৰ কাৰণে বেলেগ এখন টমটম ৰখাই থৈছে। আৰু এইখন উঠিলৈ আহি আছো, আৰু আহিলৈ পইচা পাতি দি লৈ এটা এইকণ দূৰ আমি খোজকাঢ়ি যাওঁ। আৰু আহি পাই গলো চিনেমা হল। এইফালে পোষ্টাৰ লগাই থৈছে। আৰু সোমাই আহি পাওঁতে প্ৰথমতে আপোনালোকৰ সৰুকে চেকিং এটা কৰিব। যদি আপুনি জুবা কেঁচি গ্ৰহণ কৰে তেতিয়াহ'লে বাহিৰতে পেলাই আহিব লাগিব। আমাৰ বাৰু কোনোৱে নাখায়। আৰু চেকিং কৰি লৈ এটা চাব আহিলো। একদম আৰম্ভ হৈছে, আমি সোমাইছো। বাৰু বহুত ভাল লাগিল চাই দেই, কিবা বেলেগ কাহিনী, যিটো অসমত ফাৰ্ষ্ট টাইম বনাইছিলে এনেকুৱা চিনেমা। কিন্তু কি কৰিব, বাৰু যি কি নহওক এটা ওলাই আহি অলপ পেট পূজা কৰি ললো। আৰু তাৰ পাছত অলপ ঘূৰি মেলি আগৰে ঘৰ যাব ওলালো। তো এয়া আছিল আজিৰ কাহিনী। আজিলৈ ইমানেই, কাইলৈ লগ পাম।